আমি এইবাৰ গোটেই অসমত আমি সংখ্যালঘু মানুহৰ এটা পৰিৱৰ্তন দেখিছোঁ আৰু সেই পৰিৱৰ্তনৰ যিটো ছবি আমি ছিজন গ্ৰামতো দেখিছোঁ যে সংখ্যালঘু ৰাইজৰ ব্যাপক উৎসাহ সংখ্যালঘু ৰাইজে নতুনকৈ উপলব্ধি কৰিছে যে আমি যদি শাসনাধিষ্ঠ চৰকাৰৰ লগত আমি নাথাকোঁ তেতিয়াহ'লে সংখ্যালঘু হিচাপে আমাৰ যিটো অধিকাৰ সাংবিধানিক প্ৰদত্ত যিটো অধিকাৰ সেই অধিকাৰৰ পৰা আমি নিশ্চয় বঞ্চিত হ'ম। এই নতুন উপলব্ধি আমি সংখ্যালঘু জনগণৰ মাজত আমি দেখিছোঁ আৰু সংখ্যালঘু জনগণে নতুনকৈ আঞ্চলিকতাবাদৰ ওপৰত বিশ্বাস স্থাপন কৰিছে কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি সংখ্যালঘু মানুহৰ আস্থা নাই, বিশ্বাস আৰু আস্থাটো আছে অসম গণ পৰিষদৰ প্ৰতি। এই কথাটো সংখ্যালঘু জনগণে নতুনকৈ উপলব্ধি কৰিছে। সেইকাৰণে আমি সংখ্যালঘু জনগণৰ ব্যাপক সমৰ্থন আমি অসম গণ পৰিষদৰ প্ৰতি আমি লক্ষ্য কৰিছোঁ। সেইকাৰণেই কৈছোঁ যে মানুহে নতুনকৈ উপলব্ধি কৰিছে যে বিগত দিনৰ যিটো অভিজ্ঞতা সংখ্যালঘু মানুহৰ যে মানুহে কংগ্ৰেছক আস্থা আনিছিলে, UDFক মানুহে বিশ্বাস কৰিছিল যে কংগ্ৰেছৰ বিপৰীতে UDFে সংখ্যালঘু জনগণৰ সমস্যা সমাধান কৰিব, কিন্তু বাস্তৱতে আমি দেখিছোঁ যে বিগত সময়ছোৱাত কংগ্ৰেছ আৰু UDFে সংখ্যালঘু জনগণৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত যি ধৰণে বাস্তৱসন্মত পথ গ্ৰহণ কৰিব লাগিছিল সেই ধৰণৰ কোনো পন্থা গ্ৰহণ নকৰাৰ কাৰণে আজি সংখ্যালঘু জনগণে বিভিন্ন ধৰণৰ সংকটত তেওঁলোকে ভুগিব লগা হৈছে। এই সংকটৰ পৰা পৰিত্ৰাণ বিচাৰি সংখ্যালঘু জনগণে তেওঁলোকে নতুন দৃষ্টিভংগীৰে অসম গণ পৰিষদৰ প্ৰতি তেওঁলোক আকৃষ্ট হৈছে। আমি উচ্ছেদৰ আমি বিৰোধিতা নকৰোঁ, কিন্তু কথাটো হৈছে তাৰ লগে লগে উচ্ছেদ সম্পৰ্কীয় যিটো উচ্চতম ন্যায়ালয়ৰ যিটো গাইডলাইনছ আছে সেই গাইডলাইনছৰ ভিত্তিত আমি উচ্ছেদ কৰাটো আমি বিচাৰোঁ। সেই গাইডলাইনছৰ বাহিৰে গৈ কোনো মানুহক উচ্ছেদ কৰাটো আমি সমৰ্থন কেতিয়াও আমি নকৰোঁ। কিন্তু যিসকলে ভাৰতীয় নাগৰিক সেইখিনি মানুহক উচ্ছেদ হ'লেও সেই মানুহখিনিক যাতে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হয়, তেওঁলোকৰ যিটো মৌলিক অধিকাৰ যাতে সুৰক্ষা থাকে সেই কথাটোৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়াৰ কাৰণে আমি সদায় আমি আহ্বান জনাওঁ। আজি অসম গণ পৰিষদ দলৰ ছিজন গ্ৰাম বিধানসভা সমষ্টিত আজি আমাৰ যোগীঘোপা ZPৰ ভিত্তিত আমাৰ বুধ সন্মিলন গঠন কৰা হয়। গঠন আগতে কৰা হৈছে, কিন্তু আজি এখন সভা পতা হৈছে ইহঁতৰ লগত। তাত আমি ৰাইজেও পালোঁ বহুত, ৰাইজে অসম গণ পৰিষদ দলক যথেষ্ট সঁহাৰি দিছে। এইবাৰ আমাৰ একদম নিশ্চিত অসম গণ পৰিষদ দল ছিজন গ্ৰাম সমষ্টিত জয় হ'ব, ৰাইজে আঁকোৱালি লৈছে। কাৰণ বিগত দিনৰ বিধায়কবিলাক সমস্যাৰ হৈ মাত মাতা নাই। বিৰোধী বিধায়ক কেনেকৈ মাত মাতিব? ইয়াত চৰকাৰ পক্ষৰ বিধায়ক হ'ব লাগিব, সেইজন বিধায়কে মাত মাতিব পাৰিব। কাৰণ বিৰোধী বিধায়ক সাংসদ কেতিয়াও মাত মাতিব নোৱাৰে। আৰু আমাৰ চৰকাৰ পক্ষৰ বিধায়ক হ'লে ছিজন গ্ৰাম সমষ্টিত উন্নয়ন হ'ব। ইয়াত উন্নয়ন কৰিব লগা বহুত কাম আছে। ইয়াত 1 নম্বৰ আছে গৰাখহনীয়া, স্বাস্থ্য, শিক্ষা, বহুত আছে ইয়াত উন্নয়ন কৰিব লগা হ'লে। ইয়াত উন্নয়ন কৰিব লগা হ'লে ৰাইজে বুজি পাইছে এইবাৰ অসম গণ পৰিষদ দলৰ চৰকাৰ পক্ষৰ বিধায়ক লাগিব ইয়াত। গতিকে ধন্যবাদ।